নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। হাৰিয়ানাত কৰ্মৰত অংগনবাড়ী শ্ৰমিক আৰু সহায়কৰ সন্মানীয় ধন বৃদ্ধি কৰিছে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালকে এই সন্দৰ্ভত এখন পত্ৰ প্ৰকাশ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি 10 বছৰতকৈ অধিক অভিজ্ঞতা থকা অংগনবাড়ী কৰ্মীসকলে এতিয়া 14,000 টকাৰ সন্মান লাভ কৰিব। তেওঁৰ সন্মানীয় ধন 1,339 টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁক 12,661 টকাৰ সন্মান প্ৰদান কৰা হৈছিল। একেদৰে 10 বছৰ কম অভিজ্ঞতা থকা অংগনবাড়ী শ্ৰমিকসকলক এতিয়া 12,500 টকাৰ সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে তেওঁক 11,401 টকাৰ সন্মান প্ৰদান কৰা হৈছিল। তেওঁৰ সন্মানীয় ধন 1,099 টকা বৃদ্ধি কৰা হৈছে। 2021-22 বৰ্ষত ধৰ্মঘট কৰা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ পৰা কৰ্তন কৰা সন্মানীয় ধনও তেওঁলোকক ঘূৰাই দিয়া হ'ব। ইয়াৰ নিৰ্দেশ মুখ্য কাৰ্যালয়েও জাৰি কৰিছে। ইয়াৰ নিৰ্দেশৰ অধীনত 2021 চনৰ 29 ডিচেম্বৰৰ পূৰ্বে ধৰ্মঘট কৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰীসকলৰ সন্মানীয় ধন 25% হ্ৰাস কৰাৰ লগতে 2021 চনৰ 29 ডিচেম্বৰৰ পৰা 2022 চনৰ এপ্ৰিললৈকে ধৰ্মঘট কৰা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ সন্মানীয় পদত 75% ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব।